যিবিলাক অভিযোগ আনিছে তদন্ত কৰক, তদন্তততো কোনো বাধা নাই। কিন্তু ৰাজনীতিত যদি কিবা সত্যতা ওলায় তাৰ ব্যৱস্থা ল'ব, কিন্তু যদি এনেই বোকাচুতীয়া কথা চলিছে তেতিয়াহ'লে সেইটো বন্ধ হ'ব। এতিয়া আন কাৰোবাৰ পত্নীৰ দুখ ঢাকিবলৈ যদি আন কাৰোবাৰ পত্নীক যদি তালৈ টানি অনা হয়, সেইটো ঠিক কথা নহয়। কেইদিনমান আগতে দেখা গ'ল যে কোনোবা বিজেপিৰ নেতাৰ পত্নীৰ কয়লাখনিত ডুবি কয়লাখনিৰ ভিতৰত পৰি কেইবাজনো মানুহ ঢুকালে, সেই বিষয়লৈ কোনো কথা বতৰা নহ'ল। কিন্তু আজি ক'ৰ পৰা কি টানি আনি এটা ৰাজনৈতিকভাৱে মানুহক ডাইভাৰ্ট কৰি ৰখাৰ কাৰণে এইবিলাক পন্থা। আমি বিচাৰোঁ আমাৰ চৰাঞ্চলৰ মাটিৰ পাট্টা পাওঁ। আমি বিচাৰোঁ যে আমাৰ আৰবী শিক্ষকসকলে, আৰবী গ্ৰেজুৱেটসকলে নিযুক্তি পাওক। আমি বিচাৰোঁ যে ডিটেনশ্যন কেম্পত থকা বৈধ ভাৰতীয় নাগৰিকক মুক্তি দিব লাগে। আমি বিচাৰোঁ যে অবৈধ বাংলাদেশীক এই দেশৰ পৰা খেদিব লাগে, ডিটেনশ্যন কেম্পৰ পৰা তেওঁলোকক বাহিৰ কৰি বাংলাদেশত পঠিয়াই দিব লাগে। আমি বিচাৰোঁ যে ডোনাল্ড ট্ৰাম্পে ভাৰতীয়সকলক অবৈধ বুলি কৈ যিধৰণে হাত ভৰি বান্ধি দেশলৈ পঠিয়ালে তাৰ উচিত প্ৰত্যুত্তৰ আমেৰিকাত হ'ব লাগিছিল। সেয়া নকৰি তেওঁলোকে কোলাকুলি আৰু গলাগলি ধৰি যে দেশলৈ ঘূৰি আহি আছে নৰেন্দ্ৰ মোদী, সেয়াই লজ্জাজনক। সেইবিলাক বিষয়ৰ ওপৰত কথা চলিবলৈ, কিন্তু কথা অন্য কিবাহে চব। আৰু এটা কথা, গঠবন্ধনৰ অংশ আম আদমি পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা। কংগ্ৰেছ দলে তাতে বিজেপিৰ এজেণ্টৰ ভূমিকা পালন কৰিছে, এই কথাটো স্পষ্ট। যদি কংগ্ৰেছ দলে প্ৰাৰ্থী নিদিলে হয়, যিখিনি বিজেপি বিৰোধী ভোট আছিল সেইখিনি একগোট হৈ আম আদমি পাৰ্টীয়ে পালে নিশ্চিত আৰু নিশ্চিতভাৱে দিল্লীত বিজেপি বিৰোধী চৰকাৰ থাকিলে হয়। আৰু দিল্লীত সাম্প্ৰতিক নতুন চৰকাৰ অহাৰ পিছত যি ধৰণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি এটা সৃষ্টি হ'বলৈ লৈছে, সেয়া নহ'ল। অন্যহাতে হাৰিয়ানাতো আম আদমি পাৰ্টীয়ে কংগ্ৰেছৰ চৰকাৰ অহাত বাধা দিছিল, আৰু হাৰিয়ানাত আম আদমি পাৰ্টীয়ে বিজেপিৰ এজেণ্টৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। আৰু নহ'লে আজি হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ বা ইণ্ডিয়া গঠবন্ধনৰ চৰকাৰ থাকিব। আমি ইণ্ডিয়া গঠবন্ধনত নাই, অন্ততঃ এইখিনি কথা ইণ্ডিয়া গঠবন্ধনত নথকা বাচ্চা পৰ্যন্তও জানে যে এইখিনি হৈছে। আচলতে তেওঁলোকে কাৰ এজেণ্ট, কংগ্ৰেছ, আম আদমি পাৰ্টী, এইবিলাক কথা স্পষ্ট হ'ব। কংগ্ৰেছ দলে বিগত সময়ত AIUDF দলক যি ধৰণৰ তিৰ্যক মন্তব্য কৰিছে, আমি বোলে বিজেপিৰ ভোট বঢ়াই দিছোঁ, 16টা সমষ্টি 20টা সমষ্টিত ইলেকশ্যন খেলি যদি বিজেপিৰ আমি ভোট বঢ়াইছোঁ, তেনেহ'লে কংগ্ৰেছে কি কৰিলে? কংগ্ৰেছ আজি লজ্জাততো তেওঁলোকে লজ্জা পাব লাগে যে বিজেপিক অহাৰ কাৰণে দিল্লীত তেওঁলোকে খুচ হৈছে, তেওঁলোকে ভাল পাইছে। আমি অন্ততঃ দুখ পাইছোঁ যে বিৰোধী দলবিলাকে বিজেপিক প্ৰতিহত কৰিবলৈ ঐক্যবদ্ধভাৱে যুঁজ দিয়া উচিত। আৰু সেই যুঁজত কংগ্ৰেছৰ মতকৰ্মী, কংগ্ৰেছে UDF বিচাৰক নিবিচাৰক, আমি জনগণৰ পক্ষে বিজেপি বিৰোধী শক্তিশালী ষ্টেণ্ডত আছোঁ। অহা দিনত বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ যিমান মেহনত, যিমান ত্যাগ কৰিব লাগে AIUDF দল প্ৰস্তুত আছে। আমি এতিয়া একলা চলৰ নীতিত আছোঁ। আমাৰ দলে কাৰো লগত মিত্ৰতা নাই, কাৰো লগত ঘনিষ্ঠতা নাই। কোনোবাই যদি আমাৰ দুৱাৰত আহে আমি চাম, সেয়া নহ'লে আমাৰ ষ্ট্ৰেংথ, আমাৰ অৰ্গেনাইজেশ্যন য'ত যেনেকুৱাকৈ আছে আমি ৰাজনীতি কৰি যাম, আমি ইলেকশ্যন তাতে